মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ মই হেলো এলকেনৰ কেমিক্যাল প্ৰপাৰ্টি সম্পূৰ্ণ কৰিছোঁ গতিকে ইয়াৰ পাছত আমাৰ আৰু এটা অংশ আছে সেই অংশটো হৈছে যে হেলো এৰিন হেলো এলকেনৰ কেমিক্যাল প্ৰপাৰ্টি আমাৰ শেষ হোৱাৰ পাছত আমি এতিয়া হেলো এৰিনৰ কেমিক্যাল প্ৰপাৰ্টিৰ ওপৰত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ গতিকে হেলো এৰিনৰ কেমিক্যাল প্ৰপাৰ্টি আমাৰ হেলো এৰিন বুলি কোৱাৰ লগে লগে আমাৰ অলপ হেলো এৰিনছ বুলি কোৱাৰ লগে লগে আমাৰ কি পাৰ্থক্যটো আহিব যে হেলো এলকেনত সদায় হেলোজেনটো sp3 হাইব্ৰিডাইজ কাৰ্বনৰ লগত লাগি আছে আৰু হেলো এৰিন বুলি কোৱাৰ লগে লগে যে হেলোজেন এটমটো সদায় আমাৰ এটো হেলোজেন এটমটো সদায় sp2 হাইব্ৰিডাইজ কাৰ্বনৰ লগত বাইন্ডিং হৈ থাকে তো পাৰ্থক্যটো কিমানেই হেলো এলকেন আৰু হেলো এৰিনৰ মাজত কেমিক্যালি যদি আমি চাও এটা sp3 হাইব্ৰিডাইজ আৰু এই কাৰ্বনটো sp2 হাইব্ৰিডাইজ এতিয়া আমি এটা কথা সদায় বুজিব লাগে যে হেলো এলকেন আৰু হেলো এৰিনৰ দুইটাতে হেলোজেন আছে আৰু এই বন্ডাল সদায় পোলাৰ দিস ইজ ডেল্টা নেগেটিভ ডেল্টা পজিটিভ and again this is delta negative and delta positive ফলত যিকোনো কেমিক্যাল ৰিঅ্যাকশনত সদায় CX বন্ডালে পাৰ্টিসিপেট কৰিব অন্য বন্ডবিলাকতকৈ আগতে সেইকাৰণে আমি হেলো এৰিনে হওক বা হেলো এলকেনে হওক কেমিক্যাল প্ৰপাৰ্টি পঢ়িবলৈ যাওঁতে আমাৰ প্ৰথম কথা এই বন্ডালৰ নেচাৰটোৰ বিষয়ে মনলৈ আনিব লাগিব যে দিস বন্ড ইজ পোলাৰ বা this CX bond is polar so this bond participate in a chemical reaction গতিকে যিকোনো এটা বিক্ৰিয়াত আমাৰ CX বন্ডালে অংশগ্ৰহণ কৰিব এটা আমি হেলো এৰিনৰ ক্ষেত্ৰত যদি চাও এটা কোৱেশ্চন খুব সঘনাই আহে মই কোৱেশ্চন হিচাপে তোমালোকক ডিসকাস কৰি দিম বুজিবলৈ সহজ পাবা যে হেলো এৰিন স্যাৰ হেলো এৰিনেও আমাৰ তিনটা বিক্ৰিয়াই দেখুৱায় এই তিনটা বিক্ৰিয়া chemical property বুলি যদি কওঁ গতে chemical properties that is chemical property of হেলো এৰিন বুলি কলে আমি কোন কেইটা কথা পঢ়িম যেনেকৈ আমি হেলো এলকেনত তিনটা কথা পঢ়িছিলো নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন এলিমিনেশন ৰিঅ্যাকশন আৰু ৰিঅ্যাকশনস উইথ মেটাল ইয়াতো আমি তিনটা কথাই পঢ়িম এক নম্বৰতে পঢ়িম that is নিউক্লিওফিলিক সাবস্টিটিউশন এটো পঢ়িম আমি এসএন ৰিঅ্যাকশন নিউক্লিওফিলিক সাবস্টিটিউশন যেনেকৈ আমি আগত পঢ়িছিলো ইয়াতো পঢ়িম তাৰ পিছত ইয়াতে আমি এলিমিনেশন ৰিঅ্যাকশন নপঢ়ো ইয়াত পঢ়িম আমি ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন এই বিক্ৰিয়াটো লাগিব আৰু ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন বিলাক আগতে আমি অকল নিউক্লিওফিলিক পঢ়িছিলো এবাৰ এলিমিনেশন নপঢ়ো ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন পঢ়িম তাৰ পিছত 3 নম্বৰতে পঢ়িম এটাকে ৰিঅ্যাকশন উইথ মেটাল এই তিনটা বিক্ৰিয়া আমি হেলো এৰিনৰ কাৰণে পঢ়িব লাগিব গতিকে ৰিঅ্যাকশন উইথ মেটাল যেনেকৈ আমি হেলো এলকেনৰ কাৰণে পঢ়িছিলো এটো হেলো এলকেনৰ কাৰণে পঢ়িছো এটো পঢ়িছো মাত্ৰ ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশনটো এতিয়া আমি এলিমিনেশন ৰিঅ্যাকশনৰ জাগাত পঢ়িম হেলো এৰিন বিলাকত এলিমিনেশন ৰিঅ্যাকশনটো নঘটে সেইকাৰণে আমি এটা এটাকৈ পঢ়িম প্ৰথম পঢ়িম নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন গতিকে নিউক্লিওফিলিক সাবস্টিটিউশন ইতিমধ্যে আমি গম পাইছে দ্যাট ইজ সাবস্টিটিউশন বাই এ নিউক্লিওফাইল যিকোনো এটা নিউক্লিওফাইলৰ দ্বাৰা ঘটোৱা সাবস্টিটিউশন ৰিঅ্যাকশন বিলাকক আমি নিউক্লিওফিলিক সাবস্টিটিউশন বুলি কওঁ এতিয়া ইয়াতে এটা কথা আছে আমি যদি চাও হেলো এলকেনত যেতিয়া আমি এটা নিউক্লিওফাইলৰ দ্বাৰা সাবস্টিটিউশন ঘটাও বা এটা হেলো এৰিনত যদি ঘটাও এটা আমি এই বস্তুটো এটা কম্পাৰিজন কৰিব লাগে তুলনা কৰিব লাগে দুইটাৰে মাজত এটা তুলনা কৰিব যে এই নিউক্লিওফাইলটো ইয়াৰ ওচৰলৈ আহিলে সাবস্টিটিউশন হ'ব আৰু ইয়াৰ ওচৰলৈ গ'লে সাবস্টিটিউশন হ'ব কিন্তু আমি এই কথাটো চাব লাগে যে হুইচ ইজ ফাস্টাৰ that means which nucleophilic reaction is more active এটা এটো বেছি সক্ৰিয় হ'ব নে এটো বেছি সক্ৰিয় হ'ব সেটো নিৰ্ভৰ কৰিব সম্পূৰ্ণ এই বন্ডালৰ নেচাৰটোৰ ওপৰত CX বন্ডালৰ নেচাৰটোৰ ওপৰত আৰু ইয়াৰ লগত জড়িত তোমালোকৰ এটা কোৱেশ্চন সদায় আহি থাকে যে nucleophilic substitution reaction of haloarenes are less reactive than haloalkane এই কোৱেশ্চনটো আছে গতিকে
কোৱেশ্চনটো পুটিং কৰোঁতে এনেকৈ কৰা হয় যে হেলো এৰিঞ্জ, এই কথাটো কোৱেশ্চনটো মনত ৰাখিবা, মই দি দিছোঁ যে হেলো এৰিঞ্জ আৰ, এইটো কুৱেশ্যন, এই কুৱেশ্যনটো 2 মাৰ্কছৰ কাৰণে আহে, লেছ ৰিয়েক্টিভ। এতিয়া কুৱেশ্যনটো পঢ়িম, আমি কম্পেৰিজনটো পঢ়িম, টুৱাৰ্ডছ এছ এন ৰিয়েকশ্যন। তাৰমানে নিউক্লিঅফিলিক ছাবষ্টিটিউশ্যনৰ প্ৰতি হেল'এৰিনবিলাকৰ ৰিয়েক্টিভিটিটো লেছ হয়। হোৱাই, সেই কাৰণকেইটা আমি পঢ়িব লাগে। এনচাৰকেইটা মই এতিয়া আলোচনা কৰিম যে কি কি কাৰণত লেছ ৰিয়েক্টিভ হয়, গতিকে আমি এই কথাটো চাওঁ। এতিয়া আমি এনচাৰটো পঢ়িবলৈ যাওঁতে আমি কি কি কথা মনত ৰাখিব লাগিব। প্ৰথম কথা যে দুইটা কাৰ্বনৰ, আমি CX বন্ডালৰ দুইটা কাৰ্বনৰ যদি আমি ইয়াৰ হাইব্ৰিডাইজেশ্যনটো কম্পেয়াৰ কৰোঁ, that is sp2 hybridized and this is sp3 hybridized। এতিয়া প্ৰথম এই দুটা কথাৰ পৰা যদি আমি চাওঁ, তেতিয়াহ'লে ইয়াত 3যোৰ লোন পেয়াৰ থাকে, ইয়াতো 3যোৰ, কিন্তু এইটো এৰোমেটিক ৰিঙত থকাৰ কাৰণে ইয়াৰ পৰা আমি কি পাম, ৰিজনেন্স ষ্ট্ৰাকচাৰ। এতিয়া ৰিজনেন্স ষ্ট্ৰাকচাৰৰ কাৰণে এই বন্ডালে পাৰ্চিয়েল ডাবল বন্ড কেৰেক্টাৰ লাভ কৰে, যাৰ কাৰণে এই বন্ডাল ভাগিবলৈ এই বন্ডালতকৈ বেছি এনাৰ্জি দৰকাৰ হ'ব, ফলত ই লেছ ৰিয়েক্টিভ হ'ব। এতিয়া প্ৰথম কাৰণটো হ'ব ৰিজনেন্স। তোমালোকে এই কথাবিলাক লিখিব লাগিব সুন্দৰকৈ। গতিকে প্ৰথম 1 নম্বৰ কাৰণটো হ'ব that is ৰিজনেন্স। এতিয়া কথাখিনি লিখিবা মই কোৱাৰ দৰে, the resonance structure, due to resonance of haloarine, এই ষ্ট্ৰাকচাৰ কেইটা কিন্তু আঁকিব লাগিব। X বা এডোখৰত আমি ক্লৰিন ল'ব পাৰোঁ, এই ইলেক্ট্ৰন পেয়াৰ যদি ইয়ালৈ আহিব, গতিকে ইয়াৰ ৰিজনেন্স ষ্ট্ৰাকচাৰ তোমালোকক ফাৰ্ষ্ট ইয়াৰতে কোৱা হৈছে। গতিকে এই কথাখিনি তোমালোকে মাত্ৰ এতিয়া ৰিমাইণ্ড কৰিব লাগে। এইডাল ইয়ালৈ আহিব, এইটো এইখিলৈ আহিব, অহাৰ লগে লগে ইয়াৰ আমাৰ যিটো নেক্সট ডায়াগ্ৰাম হ'ব, এইটো ইয়াত ডাবল বন্ড হ'ল, ইয়াত ইলেক্ট্ৰনবোৰ মুক্ত হ'ব, এনেকৈ থাকিব। এইটো তাৰমানে এনেকুৱা হ'ব, ডাবল বন্ড X, এইটো পজিটিভ, নেক্সট এইটো ইয়ালৈ আহিব, এইটো ইয়ালৈ আহিব, অহাৰ লগে লগে এইটো কি হ'ব, ইয়াত ডাবল বন্ড X 1 2 3 4, এইটো প্লাছ, এইটো ইয়াত ইয়াত আৰু এইটো হ'ল, নেক্সট এইযোৰ ইয়ালৈ আহিল, ইয়ালৈ। এই যে ডাবল বন্ড দেখিছোঁ, that means this have a partial double bond character due to this resonance structure, so it will be broken later, পিছত ভাগিব, more energy required to break down this CX bond। ইয়াৰ পাছত এইটো আকৌ পুনৰ আগৰ ষ্ট্ৰাকচাৰটো পাই যাব, গতিকে কিন্তু ইয়াত অল্টাৰনেট ডাবল বন্ড। এতিয়া ইয়াত আমি ৰিজনেন্স বুলি কওঁতে এই কথাটো লিখিলেই হ'ল যে ডিউ টু দ্য ফলোইং ৰিজনেন্স ষ্ট্ৰাকচাৰ CX bond gets the partial double bond character, so it is less reactive towards the nucleophilic substitution reaction। গতিকে এইটো হ'ল 1 নম্বৰৰ কাৰণ। আৰু প্ৰথম কাৰণটো মই কোৱা এই বাক্যটো তোমালোকে লিখি ল'বা যে ডিউ টু ফলোইং ৰিজনেন্স ষ্ট্ৰাকচাৰ CX bond, এনেকৈ লিখিবা, CX bond getting the partial double bond character, so it is less reactive towards the nucleophilic substitution reaction। এই কথাখিনি তোমালোকৰ কিতাপতো আছে। নম্বৰ কিন্তু কুৱেশ্যনটো 2 মাৰ্কছ আহিব, কথা অলপ বেছি লিখিব লাগিব। গতিকে এই কথাখিনি, এইটো এটা লং কুৱেশ্যন টাইপ হয়, গতিকে তোমালোকে ভাল ধৰণে গুৰুত্ব দিবা। গতিকে ইয়াৰ পাছত আমি 2 নম্বৰ ৰিজনটো হ'ব যে ডিফাৰেন্স ইন হাইব্ৰিডাইজেশ্যন। গতিকে এই কথাটো মনত ৰাখিবা, ডিফাৰেন্স, পাৰ্থক্য, ডিফাৰেন্স ইন হাইব্ৰিডাইজেশ্যন। গতিকে 2 নম্বৰ কাৰণটো এইটো, হাইব্ৰিডাইজেশ্যনত পাৰ্থক্য আছে। কি পাৰ্থক্য? যে হেলো এলকেনত আমাৰ থকা কাৰ্বনটো সদায় sp2 হাইব্ৰিডাইজ আৰু হেলো এৰিনত থকা কাৰ্বনটো সদায় sp2 হাইব্ৰিডাইজ। সো এই কথাটো তেনেকৈ লিখিব লাগিব যে ডিফাৰেন্স ইন হাইব্ৰিডাইজেশ্যন, that is the this is sp3 hybrid
The carbon of CH bond in haloalkane is in sp3 heavy days, and carbon in CH bond of haloarine in sp2 heavy days. Therefore, the sp2 heavy days carbon is more electronegative than sp2 heavy days, sp3 heavy days carbon. এটোৰ ইলেক্ট্ৰনেগেটিভিটি টো বেছি আৰু ইয়াৰ ইলেক্ট্ৰনেগেটিভিটি কম। ফলত CH বন্ডালৰ এই বন্ডালৰ যেটো বন্ড পোলাৰিটি ডেল্টা নেগেটিভ ডেল্টা পজিটিভ, ইয়াতো আমি ডেল্টা নেগেটিভ আৰু ডেল্টা পজিটিভ দিছিল। ইয়াৰ যেটো বন্ড পোলাৰিটি এই বন্ড পোলাৰিটিটো লেজ হৈ যাব, যে বন্ড পোলাৰিটি কি হৈ যাব, লো হৈ যাব, কমি যাব। এডালত বন্ড পোলাৰিটি বেছিকে থাকিব, সো ইট ইজ মোর রিঅ্যাক্টিভ। কারণ বন্ড পোলাৰিটিটো বেছিকে থাকিলে বন্ডাল ইজিলি ব্রোকেন হ'ব, সোনকালে ভাগিব। এই কথাকিটা মনত ৰাখিব লাগিব, এই কথাটো লিখিব লাগিব। The difference in the hybridization, sp2 hybridized carbon is more electronegative, therefore CH bond is less polar as compared to CH bond of haloalkane, therefore it is less reactive. This is the second reason. এটো হ'ব দ্বিতীয়টো কাৰণ। গতিকে 2 নম্বৰ কাৰণটো আমি পালো। 3 নম্বৰ কাৰণটো হ'ব that is repulsion. 3 নম্বৰ কাৰণটো আমি লিখিব লাগিব, the repulsion between benzene ring. The 3 নম্বৰ কাৰণটো হ'ব repulsion between aromatic ring. Benzene বুলি নাই লিখা, aromatic বুলি কৈছে, aromatic ring and incoming nucleophile. Incoming nucleophile. Incoming nucleophile to কি আছে চাও আমি এতিয়া। যেমন আমাৰ হ্যালোএৰিন বুলি কলে এটা aromatic ring এটা থাকিব, ইয়াত এটা ক্লোৰিন বা ব্ৰমিন আয়নিন কিবা এটা থাকিব। ইফালে আমাৰ ইয়াক সাবস্টিটিউশন ঘটাবলৈ এটা নতুন নিউক্লিওফাইল আহিব। এই নিউক্লিওফাইলটো সদায় ইলেক্ট্ৰন ৰিচ স্পেচিছ, আৰু বেনজিন ৰিংটো 3 ডাল পাই বন্ড থাকে, ফলত এটো ইলেক্ট্ৰন ৰিচ স্পেচিছ। Therefore, a repulsive force exists between incoming nucleophile and aromatic ring. So, it is less reactive towards the nucleophilic substitution reaction. এই কথাটো তোমালোকে মনত ৰাখিব লাগিব। গতিকে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশনটো যে কিয় লেস ৰিঅ্যাক্টিভ হয়, এটো 3 নম্বৰ কাৰণ। গতিকে ইনকামিং নিউক্লিওফাইল আৰু এৰোমেটিক ৰিঙৰ মাজত এটা ৰিপালসিভ ফোর্স থাকে, সো ইট ইজ লেস ৰিঅ্যাক্টিভ টুৱাৰ্ডছ দা এসএন ৰিঅ্যাকশন। 4 নম্বৰ কাৰণটো আমি ইয়াৰ পাছত যেটো 4 নম্বৰ কাৰণ সেই কাৰণটো আলোচনা কৰিম। গতিকে ফোর্থ যেটো ফ্যাক্টৰ সেটো হলকে the distability, that is instability বা less stable stability of phenyl cation. এতিয়া আমাৰ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশনৰ যদি মেকানিজমটো লৈ মনত পেলাও, যে হ্যালোএলকেনৰ পৰা যেতিয়া আমি নিউক্লিওফিলিক সাবস্টিটিউশন ঘটাও, ইয়াত এটা সদায় কাৰ্বকেটায়ন ওলায়। এই কাৰ্বকেটায়নটো যদি 1 ডিগ্ৰী হয়, লেস যেটো স্টেবিলিটি পাব 2 ডিগ্ৰী তাতকে বেছি, 3 ডিগ্ৰীত আৰু বেছি। কিন্তু যদি আমি হ্যালোএৰিনৰ ক্ষেত্ৰত চাও, যদি নিউক্লিওফিলিক সাবস্টিটিউশন ঘটে, ইয়াৰ পৰা যেতিয়া আমি হ্যালোজেনটো আঁতৰ হৈ যাব, এটো ফিনাইল কেটায়ন হ'ব, আৰু এটো পজিটিভ হৈ যোৱাৰ লগে লগে এই বেনজিন ৰিংটো কি হ'ব, ভাগি থাকিব, ইয়াৰ স্টেবিলিটি কম হৈ যায়। সেই কাৰণে আমাৰ ফিনাইল কেটায়নটো স্টেবিলিটি কাৰ্বকেটায়নতকৈ কম, যাৰ ফলস্বৰূপে ফিনাইল কেটায়নটো প্ৰডিউস হ'ব নিবিচাৰে। সেই কাৰণে আমাৰ ইয়াৰ ৰিঅ্যাক্টিভিটিটো কমি যায়। গতিকে এই 4টা কাৰণ, দ্যাট ইজ ইনষ্টেবিলিটি অফ ফিনাইল কেটায়ন। এটা তোমালোকে যেতিয়া পৰীক্ষাত সুধিব যে haloarines are less reactive towards the nucleophilic substitution reaction, explain বা why, তেতিয়া তোমালোকে এই 4টা কাৰণ লিখিব লাগিব। গতিকে হ্যালোএৰিন এটাৰ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন ঘটাটো তেনেই সহজ কথা নহয়। গতিকে তেনেই সহজ কথা নহয় মানে আমি কি কথা বুজিম, এতিয়া ইয়াক কেনেকে সাবস্টিটিউশন ৰিঅ্যাকশন ঘটাব পাৰিম, তাৰ কাৰণে আমাক কি লাগিব, এটা স্পেশাল কন্ডিশন লাগিব। যেনেকে আমাৰ হ্যালোএলকেনত একুয়াস পটাসিয়াম হাইড্ৰক্সাইড দি দিয়াৰ লগে লগে নিউক্লিওফিলিক সাবস্টিটিউশন হৈছিল,
হেলো এৰিন বিলাকত কিন্তু নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন ঘটাবৰ কাৰণে আমি সাপোজ এটো ক্লোৰোবেনজিনত আমি নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন ঘটাবলৈ আমি কি বস্তু দিব লাগিব ইয়াত প্ৰথম কথা আমি নিউক্লিওফিলিক ৰিএজেন্ট হিচাপে একুয়াস পটাসিয়াম হাইড্ৰক্সাইড দিব লাগিব ইয়াৰ পৰা আমি এটা নিউক্লিওফাইল পাম হাইড্ৰক্সাইড নিউক্লিওফাইল কিন্তু নরমালি আমাৰ এটো বিক্ৰিয়া যেনেকৈ হেলো এলকেনত হৈছিল হেলো এৰিনৰ ক্ষেত্ৰত হ'বৰ কাৰণে ইয়াত 623 কেলভিন টেম্পারেচার আৰু 300 এটমস্ফেৰিক প্ৰেসাৰ দিব লাগিব তেতিয়া এই বিক্ৰিয়াটো সংগঠিত হ'ব এই বিক্ৰিয়াটো সংগঠিত হ'বৰ কাৰণে এটো হ'ব লগতে ইয়াতে কি দিব লাগিব অলপ H পজিটিভ আহে মানে এসিডিক মিডিয়া দিলেহে আমাৰ ইয়াত নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশনটো হ'ব মানে ইয়াতে OH কমাবৰ কাৰণে এতিয়া আমাৰ ক্লোৰোবেনজিনটো কি হলে গুছি গল ফিনললৈ গুছি গল গতিকে 623 কেলভিন টেম্পারেচার আৰু 300 এটমস্ফেরিক প্রেসার এই কন্ডিশনটো এই বিক্রিয়াটোৰ কাৰণে এই কন্ডিশনটো লিখাটো কিন্তু বাধ্যতামূলক কম্পালসৰি কাৰণ এই বিক্রিয়াটো সংগঠিত হলেহে আমাৰ হ'বলৈ আমি এই অৱস্থাটো দিলেহে বিক্রিয়াটো সংগঠিত হ'ব কিন্তু একেটা বিক্রিয়াকে আমি যেতিয়া হেলো এলকেনৰ কাৰণে লিখিছিলো ইয়াত কেৱল একুয়াস পটাসিয়াম হাইড্ৰক্সাইড লিখিছিলো কাৰণ ইয়াত এই বিক্রিয়াটো সংগঠিত হ'বৰ কাৰণে কি হৈ আছে সহজ হৈ আছে সেই কাৰণে ই এক্টিভ টুৱাৰ্ডছ দা নিউক্লিয়াস ইট লেস ৰিএক্টিভ তাক এক্টিভ কৰিবৰ কাৰণে এই অৱস্থাটো আমি বাহিৰৰ পৰা সাপ্লাই কৰিব লাগিব এই কথাখিনি হল তোমালোকৰ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশনৰ লগত পঢ়িবলগীয়া কথা কিন্তু একে সময়তে আমাৰ ইফেক্ট অফ সাবস্টিটিউয়েন্টৰ এটা কথা আছে যদি ক্লোৰোবেনজিনটোৰ লগত অন্য কিবা সাবস্টিটিউয়েন্ট থাকে তেতিয়া আমাৰ বিক্ৰিয়াটো ঘটিবলৈ সহজ হয় যেনে আমি সিম্পল যেটো ক্লোৰোবেনজিন লৈছো তাক যদি আমি প্যাৰানাইট্ৰো ক্লোৰোবেনজিন কৰি লওঁ ইয়াত একে ধৰণে সোডিয়াম হাইড্ৰক্সাইড বা পটাসিয়াম হাইড্ৰক্সাইড এটো কিন্তু একুয়াস ফৰ্মত আমি সোডিয়াম হাইড্ৰক্সাইড দিব পাৰো বা পটাসিয়াম হাইড্ৰক্সাইড দিব পাৰো এটো দিয়াৰ পাছত যেতিয়া আমি বিক্ৰিয়াটো ঘটাম ইয়াত 443 কেলভিন টেম্পারেচার হ'ব অলপ এসিড দি দিলে গতিকে তেতিয়া আমাৰ ইয়াত কি হ'ব যে প্ৰডাক্ট পাম দ্যাট ইজ ClNO2 আৰু OH ইয়াত OH গ্ৰুপটো সোমাই যাব সৰি এটো আমাৰ OH গ্ৰুপটো এই ক্লোৰো জাগাত সোমাই যাব এটো হল ইফেক্ট অফ এই গ্ৰুপটো থকাৰ কাৰণে এই বন্ডালৰ এই কাৰ্বনটোক এক্টিভ কৰি তুলিলে আৰু যাৰ কাৰণে আমাৰ বিক্ৰিয়াটো সহজে সংগঠিত হ'ল সিমিলারলি যদি আমাৰ ক্লোৰোবেনজিনটো সাপোজ আমি এটো ক্লোৰো Cl গ্ৰুপটো আছে ইয়াত আছে NO2 আৰু এইখিনিটো NO2 যেন দুটা আছে তেতিয়া হে একেটা বিক্ৰিয়াই আমি যদি সোডিয়াম হাইড্ৰক্সাইড দিও 443 নহয় 368 কেলভিন টেম্পারেচাৰতে আৰু তেতিয়া আমি বিক্ৰিয়াটো সংগঠিত হোৱা মিনিংটো কি বুজিছো লগত যদি অলপ এসিড দি দিও তেতিয়া আমাৰ আগৰটোতকৈও এই বিক্ৰিয়াটো কম টেম্পারেচাৰত হৈছে মানে সহজে হৈছে ইয়াত NO2 আৰু যেতিয়া তুমি আৰু এটা গ্ৰুপ যদি ইয়াত থাকে তেতিয়া কিন্তু আমাক এটো কন্ডিশন নালাগে জাস্ট ওয়ার্ম কৰি দিলে গৰম কৰি দিলে গতিকে ওয়ার্ম কৰি দিয়াৰ লগে লগে ইয়াত আমাৰ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন সংগঠিত হ'ব এই গোটেই ঘটনাটো আমি যে ইফেক্ট অফ সাবস্টিটিউয়েন্ট বুলি কৈছো এই নাইট্ৰো গ্ৰুপটো থাকিলে এই কাৰ্বনটোৰ ৰিএক্টিভিটিটো বঢ়াই দিয়ে গতিকে ইয়াৰ যেটো ৰিজনেন্স স্ট্ৰাকচাৰ বা কেনে ধৰণে বঢ়ায় এটো মই তোমালোকৰ শ্ৰেণী আৰম্ভ হলে শ্ৰেণীত দেখাম কিন্তু তোমালোকে এখিনিলৈকে এটা কথাই মনত ৰাখিবা যে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন হ'বৰ কাৰণে আমাক এটা বিশেষ অৱস্থাৰ দৰকাৰ হয় আৰু সেই অৱস্থাটোক যদি আমি সাবস্টিটিউয়েন্ট থাকে তেতিয়াহলে সাবস্টিটিউয়েন্ট বিলাকে নিয়ন্ত্ৰিত কৰে গতিকে এই কথাখিনি তোমালোকে মনত ৰাখিবা আৰু আশা ৰাখিছো গতিকে হেলো এৰিনৰ নিউক্লিওফিলিক সাবস্টিটিউশনৰ ওপৰত তোমালোকে এই গোটেই কনসেপ্টটো এবাৰ যদি কিতাপখন পঢ়ি চোৱা সম্পূৰ্ণ হ'ব আৰু তাতো যদি কিবা ৰৈ যায় পৰৱৰ্তী শ্ৰেণীত মই তোমালোকৰ গোটেই কথাখিনি পুনৰ আলোচনা কৰিম গতিকে তোমালোকে এই ভিডিওটোৰ যোগেদি প্ৰথম এতিয়া হেলো এলকেনৰ
কেমিকেল প্ৰপাৰ্টি পঢ়ি শেষ কৰাৰ পাছত হেলেৰিনৰ প্ৰথমটো ৰিয়েকশ্যন নিউক্লিঅফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যনটো অধ্যয়ন কৰা আৰু ইয়াৰ পাছত ইয়াৰ দ্বিতীয়টো যিটো কেমিকেল প্ৰপাৰ্টি আছে নেক্সট ভিডিঅ'ত মই সেইটো পঠাম আৰু এই কোভিডৰ সময়ত তোমালোকে এইখিনি সময়লৈকে লৈ পাঠ্যপুথিৰ কিছু অংশ যিমান পাৰা কি তোমালোকে আগবঢ়াই নিবা বুলি আশা ৰাখি মই আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ।